যদি আপুনি আপোনাৰ চৌপাশৰ মানুহৰ সহযোগিতা বিচাৰে তেন্তে তেওঁলোকক গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিব লাগিব আৰু আপুনি সেইটো কৰে প্ৰকৃত নম্ৰ হৈ। সফলতা কোনো আকস্মিক নহয়, ই হ'ল কঠোৰ পৰিশ্ৰম, অধ্যৱসায়, শিক্ষণ, পঢ়া-শুনা, ত্যাগ আৰু সৰ্বোপৰি আপুনি যি কৰি আছে বা কৰিবলৈ শিকিছে তাৰ প্ৰতি প্ৰেম। সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে। সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ। কিন্তু এই সমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ'ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা। অকণমান সাহসৰ অভাৱতেই পৃথিৱীৰ বহু প্ৰতিভাৰ অপচয় ঘটে। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা, দয়ালু হোৱা কিন্তু দুৰ্বল নহবা, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ। এজন মানুহ যদি আনতকৈ শ্ৰেষ্ঠ হয় তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে। তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে। জীৱনটো সেইটো পুখুৰীৰ দৰে গঢ় দিয়ক য'ত সিংহয়ো পানী খাব আৰু হৰিণায়ো পানী খাব, কিন্তু মূৰটো তললৈ কৰি। জীৱনত কিবা এটা উন্নতি কৰিবলৈ হ'লে সদায় জ্ঞানীৰ লগত ঘূৰিবা, মূৰ্খৰ লগত নহয়। মোৰ ধৰ্ম ভাল আৰু তোমাৰ ধৰ্ম বেয়া বুলি যুদ্ধ তৰ্ক কৰি তোমাৰ ধৰ্মক শ্ৰেষ্ঠ কৰিব নোৱাৰা। তুমি যদি তোমাৰ ধৰ্মক সঁচাই ভাল পোৱা তেন্তে সৎকৰ্মৰে তোমাৰ ধৰ্মক সন্মান দিব লাগিব। যদি তুমি দৃশ্যমান মানুহকে ভাল পাব নোৱাৰা তেন্তে অদৃশ্য ঈশ্বৰক কেনেকৈ ভাল পাবা? সকলোতকৈ সুখী মানুহৰ ওচৰত সকলোবোৰ নাই, তেওঁলোকৰ ওচৰত যি আছে সেইখিনি লৈ তেওঁলোক সুখী। অতীতৰ সাফল্যই হয়তো তোমাক ব্যৰ্থতালৈ লৈ যাব, কিন্তু যদি তুমি প্ৰতিটো ব্যৰ্থতাৰ পৰা শিক্ষা ল'ব পাৰা তেনেহ'লে দিনৰ শেষত তুমি এজন সফল মানুহ হ'বা। যদি তুমি আকাৰত সৰু তেনেহ'লে শৰীৰৰ শক্তিৰ সলনি মগজুৰ শক্তিৰ ওপৰত ভৰসা কৰা উচিত।